মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো অসমীয়া পৰীক্ষাত ৰচনা আহিব কোন বছৰত কি ৰচনা আহিছিলে আমি চোৱাচোন তোমালোকে 2016 চনত আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ আৰু শিক্ষা আৰু মূল্যবোধ 2017ত আহিছিলে বিজ্ঞানৰ অৱদান পুথিভঁৰাল আৰু অসমৰ কুটিৰ শিল্প আৰু 2018ত আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ 2019ত আহিছিলে স্কুল আলোচনী ইয়াৰ উপযোগিতা আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু দূৰদৰ্শন আৰু 2024ত আহিছিলে তোমাৰ বিদ্যালয় বঁটা বিতৰণী সভা শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ বিদ্যাৰ্থী আৰু তুমি ভাল পোৱা এগৰাকী সাহিত্যিক আৰু 21 চনত আহিছিলে পুথিভঁৰাল ভাৰতৰ জনসংখ্যা সমস্যা আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য 22ত আহিছিলে অসমৰ প্ৰাকৃতিক সম্পদ তুমি ভাল পোৱা এখনি গ্ৰন্থ ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা 23ত আহিছিলে অসমৰ নিবনুৱা সমস্যা দূৰদৰ্শন অসমৰ কাৰিকৰী শিক্ষাৰ ব্যৱস্থা আৰু এইখিনি আছিল তোমালোকৰ আৰু বাকি যোৱাটো এতিয়া তোমালোকৰ পৰীক্ষা আহি আছে গতে এতিয়া ইয়াৰ ওপৰত তোমালোকে গোটেইখিনি ৰচনা দেখিলা কি আহিছে তাৰ ওপৰত মই তোমালোকক কৈছো তোমালোকে 24ৰ কাৰণে বিজ্ঞানৰ ওপৰত এখন চাবা আৰু পৰিৱেশৰ ওপৰত এখন চাবা আৰু অসমৰ কুটিৰ শিল্প চাবা আৰু বৰ্তমান সময়ত যেতিয়া খেলৰ যথেষ্ট গুৰুত্ব দিয়া হৈছে গতিকে খেলৰ ওপৰত চাবা আৰু এইখিনি চালে তোমালোকৰ নিশ্চয় বা তোমালোকৰটো প্ৰিয় গ্ৰন্থ এটো তোমালোকৰ আছে তে তোমালোকৰ ভাবিছো ইয়াৰ পৰা নিশ্চয় তোমালোকৰ ৰচনা কমন পৰিব গতিকে ভিডিওটো তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ